বিলাসীপাৰাৰ মহামায়া মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা 10 ফেব্ৰুৱাৰীৰ পৰা প্ৰাণ প্ৰতিষ্ঠা কৰিব পুৰোহিতে কাশী বিশ্বনাথৰ পৰা আহিছে 7 গৰাকী পূজাৰী জয়পুৰৰ পৰা আনিছে দেৱ-দেৱীৰ বিগ্ৰহ বিলাসীপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহামায়া মন্দিৰৰ নৱনিৰ্মিত মন্দিৰ অহা 10 তাৰিখত পৰা কাৰ্যসূচী আৰম্ভ হ'ব 14 তাৰিখত এই মন্দিৰত নৱনিৰ্মিতভাৱে যি মূৰ্তিসমূহ অনা হৈছে বিভিন্ন স্থানৰ পৰা এই মূৰ্তিসমূহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব শতবৰ্ষ গৰকা নামনি অসমৰ ঐতিহাসিক পীঠস্থানত প্ৰস্তুতি তুংগত 10 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী পৰ্যন্ত বৰ্ণাঢ্য কাৰ্যসূচীৰে মন্দিৰত কৰা হ'ব প্ৰাণ প্ৰতিষ্ঠা অহা 10 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াতে প্ৰাণ প্ৰতিষ্ঠা আৰু মন্দিৰৰ উদ্বোধন কাৰ্য সম্পন্ন কৰিম নতুনকৈ নিৰ্মাণ কৰা আটকধুনীয়া মন্দিৰত মহামায়াৰ লগতে চৌহদত থাকিব বিভিন্ন দেৱ-দেৱীৰ বিগ্ৰহ জয়পুৰৰ পৰা অনা হৈছে শিৱ ৰাধা গোবিন্দৰ মূৰ্তি এই মূৰ্তিবিলাক আমি জয়পুৰৰ পৰা আনিছোঁ বহু চেষ্টা কৰি আৰু বহু ঠাইৰ পৰা খোজ খবৰ লৈ আমি লাষ্টত জয়পুৰত গ'লোঁ জয়পুৰত গৈ কিনি আমি মহামায়াৰ মূৰ্তি ৰাধা গোবিন্দ মূৰ্তি এইবিলাক জয়পুৰত বনাব দি আহিছিলোঁ সেইবিলাক মূৰ্তি ইতিমধ্যে আমাৰ ইয়াত আহি পাইছে কাশী বিশ্বনাথৰ পৰা পূজাৰী আহি প্ৰাণ প্ৰতিষ্ঠা কৰিব মা মহামায়াৰ কাশী বিশ্বনাথ মন্দিৰৰ পৰা 7জন পুৰোহিত আহিব সিহঁতে ইয়াত আহি 10 তাৰিখৰ পৰা বিভিন্ন কাৰ্যক্ৰম আছে আমাৰ বিভিন্ন কাৰ্যক্ৰমৰ ভিতৰত নগৰ পৰিক্ৰমা আছে তাৰপিছত আপোনাৰ কলযাত্ৰা আছে অধিবাস আছে যজ্ঞ আছে পূৰ্ণাহুতি এইবিলাক কাৰ্যক্ৰম কৰি 14 তাৰিখত আমাৰ ইয়াতে প্ৰাণ প্ৰতিষ্ঠা আৰু যজ্ঞাহুতি আৰু মন্দিৰৰ দুৱাৰ উদ্ঘাটন হ'ব 2013 চনৰ পৰা নতুনকৈ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহামায়া মন্দিৰৰ আটকধুনীয়া ৰূপ দিবলৈ সময় লাগিল প্ৰায় এটা দশক আজি প্ৰায় 96 বছৰ আগতে মন্দিৰ নিৰ্মাণ কৰা হৈছিল 2013 পৰা 5 বছৰ কাম চলিছিল তাৰ পিছত 2018ত আমাৰ কমিটিৰ হাতত এই মন্দিৰ নিৰ্মাণৰ কাৰ্য আমাৰ হাতত আহিছিল 2018 পৰা 5 বছৰ হৈ গ'ল আজি আমরা পুরো ভক্তবান রাইজৰ সহযোগিতাত সকলো পাব্লিকৰ সহযোগিতাত এই মন্দিৰ নিৰ্মাণ কাৰ্য চলাই আছো প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে মন্দিৰ মুকলি কৰি দিয়া হ'ব ভক্তৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিব বিলাসীপাৰাত কেমেৰা পাৰ্চন শুভমৰ সৈতে বিলাসীপাৰাৰ পৰা বাপ্পা সৰকাৰ DY 365